নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। টিচাৰ্ছ ডায়েৰী অৰ্থাৎ শিক্ষকৰ ডায়েৰী। শিক্ষকৰ ডায়েৰী মানে হ'ল শিক্ষকৰ দিনপঞ্জী, য'ত শিক্ষক এগৰাকীয়ে ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ পৰা আৰম্ভ কৰি বিদ্যালয়ত কৰা সকলো কাম লিপিবদ্ধ কৰিব লাগে। যেনে বিদ্যালয় পৰিচালনা সমিতিৰ বৈঠক, অভিভাৱকৰ সৈতে বৈঠক, বিদ্যালয়ৰ শিক্ষকৰ সাধাৰণ সভা বা ক্লাষ্টাৰ পৰ্যায়, ব্লক পৰ্যায় বা জিলা পৰ্যায়ৰ সভা বা প্ৰশিক্ষণ বা অন্য কিছু কাৰ্যসূচীত আপুনি অংশগ্ৰহণ কৰিলে তাৰ বিষয়েও আপুনি শিক্ষকৰ ডায়েৰীত লিপিবদ্ধ কৰিব লাগে। মই আজি আপোনালোকৰ লগত ক্লাছ ট্ৰেনজেকশ্যনৰ বিষয়ে, শ্ৰেণীত পাঠ আদান প্ৰদানৰ বিষয়ে শিক্ষকৰ ডায়েৰীত কিদৰে লিপিবদ্ধ কৰিব লাগে তাৰ এটা আৰ্হি দাঙি ধৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে প্ৰথমতে ওপৰত শিক্ষকৰ নাম অৰ্থাৎ আপোনাৰ নামটো লিখিব আৰু যোনদিনাখনৰ ট্ৰেনজেকশ্যনৰ বিষয়ে আপুনি টিচাৰ্ছ ডায়েৰীত নোট কৰিব গৈ আছে সেই দিনাখনৰ তাৰিখটো আপোনালোকে লিখিব। লিখি পেলাই ওপৰত চাওক, মই ডাঙৰকৈ দিছোঁ যে পিৰিয়ড। প্ৰথমতে পিৰিয়ড ৰাখিব, 1 বুলি লিখিছোঁ মানে প্ৰথম পিৰিয়ড, দ্বিতীয় পিৰিয়ড, তৃতীয় পিৰিয়ড, তেনেকৈ আপুনি 4টা পিৰিয়ড, 5টা পিৰিয়ড, এদিনত যিমানটা পিৰিয়ড লয় একেটা পৃষ্ঠাতে আপুনি সামৰি ল'বলৈ চেষ্টা কৰিব তলে তলে। তাৰপিছত আপুনি শ্ৰেণী লিখিব, প্ৰথম পিৰিয়ডত আপুনি কোনটো শ্ৰেণীত ক্লাছ কৰিব গৈ আছে সেইটো আপুনি উল্লেখ কৰিব পাৰে। তাৰপিছত আপুনি বিষয় লিখিব, কোনটো বিষয়ত আপুনি পাঠদান দি আছে, আৰু তাৰপিছত পাঠৰ নং ও নাম, কোনটো পাঠ আপুনি পঢ়াব তাৰ নামটো আৰু পাঠৰ নম্বৰটো আপুনি উল্লেখ কৰিব। তাৰপিছত সেই যোনটো পাঠ আপুনি পঢ়াব তাৰ লাৰ্ণিং আউটকাম কি, মানে সেইখিনি আপুনি পঢ়াওঁতে, আজি আপুনি যিখিনি পঢ়াব সেইখিনি পঢ়াওঁতে ল'ৰা ছোৱালীয়ে কি শিকনীয় ফলাফল লাভ কৰিব বা তেওঁলোকে কি শিকিব, কি অৰ্হতা পাব সেইটো আপোনালোকে লিখিব লাগিব। ইয়াত মই দেখুৱাইছোঁ যে ইংলিছ ভাৱেল এৰ পৰিচয়, মানে ভাৱেল এটোৰ সৈতে তেওঁলোকে আজি চিনাকি হ'ব। তাৰপিছত আপুনি ক্ৰিয়াকলাপ অৰ্থাৎ এক্টিভিটিছ লিখিব লাগিব। আপুনি এই ইংলিছ ভাৱেল এৰ পৰিচয় ল'ৰা ছোৱালীক কৰাব যাওঁতে আপুনি কি এক্টিভিটিছে পাঠদানটো দিব। মই লিখিছোঁ যে ফ্লেছ কাৰ্ডৰ ব্যৱহাৰ কৰি ভাৱেল এৰ পৰিচয় কৰাই। ফ্লেছ কাৰ্ড আমি দেখুৱাম এৰ, আৰু দেখুৱাই পেলাই আমি ল'ৰা ছোৱালীক ভাৱেল এৰ বিষয়ে পৰিচয় কৰাম আৰু এৰে আৰম্ভ হোৱা শব্দৰ সৈতে গ্ৰুপ এক্টিভিটিৰ দ্বাৰা পৰিচয় কৰোৱা হ'ব। এৰে আৰম্ভ হোৱা যে এ ফৰ এপল, এ ফৰ এণ্ট, তেনেধৰণৰ শব্দবিলাকৰ সৈতে তেওঁলোকক গ্ৰুপ এক্টিভিটি কৰোৱা হ'ব। কৰাই পেলাই তেওঁলোকক এ ভাৱেলটোৰ বিষয়ে পৰিচিত কৰা হ'ব। আৰু TLM কি ব্যৱহাৰ কৰিব, আমি যেতিয়া লেচন প্লেন বনাওঁ তেতিয়া আমি TLMত চক, ডাষ্টাৰ, ব্লেকবৰ্ড চব লিখোঁ, কিন্তু ইয়াত আমাৰ ট্ৰেনজেকশ্যন প্লেনটো যেতিয়া আপুনি বনাই আছে টিচাৰ্ছ ডায়েৰীত তাত আপুনি সিমানখিনি লিখাৰ প্ৰয়োজন নাইকিয়া, কাৰণ আমাক থুলমূলকৈহে লিখা কথাটো ইয়াত আহে। আপুনি ইয়াত যি মই ফ্লেছ কাৰ্ড ব্যৱহাৰ কৰিম সেই ফ্লেছ কাৰ্ডটোকে TLM হিচাপে উল্লেখ কৰিছোঁ। তাৰপিছত আপোনালোকে, যিহেতু আমি জানোৱেই যে আমাৰ CCE কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন হয়, মানে আমি অনবৰতে ল'ৰা ছোৱালীক ইভালুৱেশ্যন কৰি থাকিব লাগে। আপুনি ভাৱেল এৰ পৰিচয় ল'ৰা ছোৱালীক কৰালে আৰু ল'ৰা ছোৱালীয়ে ভাৱেল এৰ পৰিচয় পালেনে নাই তাক পৰীক্ষা কৰিবৰ কাৰণে আপুনি তেওঁলোকক মূল্যায়ন কৰিব পাৰে। যেনেধৰণে সুবিধা হয় তেনেকৈ সেই কথাটো উল্লেখ কৰিব আপোনালোকে মূল্যায়ন কৰিব বুলি, বা তেওঁলোকক গৃহকৰ্ম হিচাপে কিছু কাম কৰি আনিব দিব পাৰে। তাৰপিছত আহিছে ৰিমাৰ্কছৰ কলম, মন্তব্য। তাত আপুনি যিকোনো মন্তব্য লিখিব পাৰে। ফৰ এক্সাম্পল ধৰি লওক আপুনি 10জনীয়া শ্ৰেণী কোঠাটোত, 10জন ছাত্ৰ ছাত্ৰী থকা শ্ৰেণী কোঠাটোত আপুনি এই এক্টিভিটিটো কৰাৰ পিছত 2জনৰ কাৰণে আপুনি নোৱাৰিলে, 2জনক সেই লাৰ্ণিং আউটকামটো এচিভ কৰাবলৈ আপুনি অসক্ষম হ'ল। সেই কথাটো আপুনি ইয়াত মেনশ্যন কৰিব পাৰে যে 2জনৰ কাৰণে থাকি গ'ল, মই 2জনক ৰিমিডিয়েল দিওঁ বা যি ভাবে আপুনি তেওঁলোকৰ কাৰণে, তেনেধৰণৰ কথাখিনি আপুনি ইয়াত উল্লেখ কৰিব পাৰে। ইয়াৰ তলে তলে পিছত আপুনি দ্বিতীয় পিৰিয়ড 2 লিখিব, শ্ৰেণী আপুনি ধৰক 5ত গ'ল যদি 5 লিখিব, বিষয় তেনেধৰণৰ আপুনি কণ্টিনিউ কৰিব পাৰে। এইটো মই আপোনালোকক ক্লাছ ট্ৰেনজেকশ্যনটোৰ বিষয়ে দেখুৱাইছোঁ, কিন্তু মই যিহেতু অকণ আগতে আপোনালোকক কৈছিলোঁ যে আপুনি টিচাৰ্ছ ডায়েৰীত মানে আপোনাৰ পেৰেণ্ট টিচাৰ মিটিঙে হওক, SMC মিটিঙে হওক, ক্লাষ্টাৰ লেভেল অৰিয়েণ্টেশ্যন হওক বা ব্লক লেভেল কিবা ট্ৰেইনিং হওক বা অন্যান্য যিকোনো কথাই আপুনি উল্লেখ ৰাখিব লাগিব তাত নথিভুক্ত কৰি পেলাই। তাৰ কাৰণে আপুনি ধৰি লওক যদি 40 পৃষ্ঠাৰ এটা টিচাৰ্ছ ডায়েৰী বনাইছে, তাৰ 10টামান পৃষ্ঠা বা 5টা পৃষ্ঠা আপুনি সেই আৰু মানে যিখিনি এক্টিভিটি আপোনাৰ ক্লাছ ট্ৰেনজেকশ্যনৰ বাহিৰে বেলেগ কিবা কৰি আছে সেইখিনিৰ কাৰণে আপুনি ৰাখি থ'ব পাৰে, আৰু সেইটো ডেট ৱাইজ
আপুনি কি কৰিছে, তাৰ কি ফলাফল আপুনি লাভ কৰিব, বা কি কি কাম আপুনি কৰি পেলাই সেই ফলাফলখিনি লাভ কৰিবৰ কাৰণে আগবাঢ়িছে, বা কি ইম্পৰ্টেণ্ট কথা আপুনি মিটিঙত শিকিছিলে, বা কি আপোনাক কাম দিয়া হৈছে, যোনখিনি কাম আপুনি ইমান টাইম আপোনাক বান্ধি দিয়া আছে, ইমান টাইমৰ ভিতৰত কৰিব লাগিব, সেই কথাখিনি আপুনি নোট কৰি ৰাখিব পাৰে। কাৰণ তেতিয়া আপোনাৰ পাহৰি যোৱাৰ বা খেলি মেলি লগাৰ বা কোনটো কেতিয়া কৰিছিলোঁ সেই কথাটো যাতে আপোনাৰ খোকোজা নালাগে, সেইটো আপোনাৰ সুবিধা হ'ব। চ' আপোনালোকে নিশ্চয় কিছু পৰিমাণৰ হ'লেও উপকৃত হৈছে। মইতো এটা আৰ্হি হিচাপেহে কথাখিনি আপোনালোকক জনাইছোঁ। আপোনালোকে ইয়াতকৈ বেছিকৈও ভৰাব পাৰে, কিন্তু এইটো মিনিমাম এইখিনি কথা আপুনি লিখি পেলাই যদি ট্ৰেনজেকশ্যন প্লেনটো বনাই টিচাৰ্ছ ডায়েৰী মেইনটেইন কৰে, নিশ্চয় আপোনাৰ স্কুলত ভিজিট কৰিব অহা যোনে আহিব তেখেত সন্তুষ্ট হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।